Hello guys, welcome back to my channel. আজি এটা ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো। আজিৰ ভিডিঅ'ৰ টপিকটো থাকিব CMAA 2.0 CMAA 2.0 ইতিমধ্যে বিভিন্ন জিলাত টাইম শিডিউল মতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰি আছে। লগতে তালিকাখন ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ডিএসি অফিচত আহি পৰিছে। এই ফাইনেল লিষ্টত কাৰ কাৰ নাম আহিল, যদি আহিছে নিশ্চয় আপোনালোকৰ ফোন আহিব, আৰু যদি ফোন অহা নাই কিয় অহা নাই, যদি নাম আহিছে ডকুমেন্ট কি লৈ যাব লাগিব, আৰু যদি আপোনাৰ নাম অহা নাই কি কৰিব লাগিব বা কিয় অহা নাই, আজিৰ ভিডিঅ'ত সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো একেলগে চাই থাকিব, স্কিপ নকৰিব। লগতে মোৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। কথা নবঢ়াই মূল কথাত আগবাঢ়িছো। গাইছ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CMAA 2.0 চিফ মিনিষ্টাৰ আসাম আত্মনিৰ্ভৰশীল অভিযান 2.0 টাইম শিডিউল মতে বিভিন্ন জিলাই বা সাব ডিভিজনত ফাৰ্ষ্ট ইনষ্টলমেন্টত ৭৫,০০০ টকাৰ চেক বিতৰণ কৰি থকা হৈছে। গাইছ, CMAA 2.0 সৰ্বমুঠ ১,৬৭,১৬৩ জন এপ্লিকেণ্টে ৰেজিষ্ট্ৰেশ্যন হৈছিল। ১,০১,২৭২ জনেহে প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিছে। গাইছ, যিসকলে প্ৰপাৰ ডকুমেণ্ট আপলোড কৰিছে তেওঁলোকে এই আঁচনি ৭৫,০০০ টকা অসম চৰকাৰৰ পৰা চেক যোগে পাব। ইয়াৰ পিছত ১,২৫,০০০ টকাটো ৩ দিনীয়া ডিএসি অফিচত ট্ৰেইনিঙৰ পিছত ডাইৰেক্ট একাউণ্টত ট্ৰান্সফাৰ কৰি দিব। এই হল সৰ্বমুঠ ১,০০,০০০ টকা। ইয়াৰ পিছত যদি আপুনি কৰ্পৰেট ক্ৰাইটেৰিয়া ফুলফিল কৰিছে বা আপোনাৰ এণ্টাৰপ্ৰেনিউৰ যিটো বিজনেছ আগবঢ়াই লৈছে, তেনেহলে সেই প্ৰগ্ৰেছ চাই আপোনালোকৰ ছেকেণ্ড ইনষ্টলমেন্টৰ আৰু ১,০০,০০০ টকা চৰকাৰে দিব। আৰু যদি চৰকাৰী গাইডলাইন ফুলফিল কৰা নাই বা আপুনি এণ্টাৰপ্ৰেনিউৰ হিচাপে পৰিচয় দিব পৰা নাই, আপোনাৰ নামটো ছেকেণ্ড ইনষ্টলমেন্টৰ কাৰণে পেণ্ডিঙত থাকি যাব। গাইজ, যিসকলৰ নাম ইতিমধ্যে আহিছে বা কল আহিছে তেওঁলোকে কি ডকুমেন্ট লগত লৈ যাব লাগিব, পান কাৰ্ডখন আৰু আধাৰ কাৰ্ডখন, লগতে ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক, এইকেইটা ডকুমেন্ট আপোনালোকে অৰিজিনেল হাৰ্ড কপি লগত লৈ যাব লাগিব। এইকেইটা ডকুমেন্ট ভেৰিফাই কৰি আপোনাৰ ৭৫,০০০ টকাৰ চেকটো হস্তান্তৰ কৰা হ'ব। গাইজ, আপোনাৰ নামটো CMAA 2.0 লিষ্টত নোহাৰ মূল কাৰণটো হ'ল যদি আপোনাৰ চিভিল স্ক'ৰটো বেয়া আছে তেনেহলে আপোনাৰ নামটো নাহিব, অথবা আপুনি যদি লোন লোৱাৰ হিষ্টৰী নাই, কোনোদিন আপোনাৰ বেংকৰ সৈতে কোনো লেনদেন বা লোন লোৱা নাই বা পৰিশোধ কৰা নাই, এই ক্ষেত্ৰত আপোনাৰ নামটো নহাৰ কাৰণ হ'ব পাৰে। ইয়াৰ লগতে যদি CMAA 1.0 পৰিয়ালৰ কোনোবা সদস্যৰ নামত আপুনি বেনিফিট পাইছে, এই ক্ষেত্ৰত আপোনাৰ নামটো নাহিব পাৰে। গাইজ, ইয়াৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ কথা হ'ল বেনিফিচিয়াৰী হিচাপে যিখিনি ডকুমেন্ট আপলোড কৰিব লাগে এই ডকুমেন্টখিনি আপুনি নিশ্চয় আপলোড কৰিব লাগিব। ইয়াৰ লগতে বা অন্য ডকুমেন্ট বিলাকে আপুনি আপলোড কৰিব লাগিব। যদি আপলোড কৰা নাই এই ক্ষেত্ৰত আপোনাৰ নামটো বাদ পৰি যাব পাৰে, অথবা এতিয়ালৈকে যদি আপোনাৰ লিষ্টত নাম আছে কিন্তু কল অহা নাই, এই ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰিব লাগিব, নিশ্চয় কল আহিব। বা আপোনাৰ কল আহিছে, কলটো ৰিপ্লাই কৰা নাই, আপুনি নিশ্চয় কলটো ৰিপ্লাই কৰি ল'ব। ৰিপ্লাই কৰি আপুনি কনফাৰ্ম হৈ ল'ব। তাৰপিছত আপোনাৰ ডকুমেন্টখিনি লৈ ডিষ্ট্ৰিবিউচন চেৰিমনি অসম চৰকাৰে পাতিব। এই ডিষ্ট্ৰিবিউচন চেৰিমনিত লাগতিয়াল ডকুমেন্টখিনি লৈ উপস্থিত হ'ব। গাইছ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো। নেক্সট ভিডিঅ'ত আকৌ দেখাব। লগতে এনেধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে, ফেচবুক পেজটো ফলো কৰি ৰাখি দিব। গুড বাই, থেংক ইউ।